মিত্ৰতাৰ ধৰ্ম শিকক অখিল গগৈয়ে, জিভাত লেকাম লগাওক অখিল গগৈয়ে। কংগ্ৰেছৰ সমৰ্থন নহলে ২৬ত জিকিব নোৱাৰিব শিৱসাগৰ সমষ্টিত। নিৰ্বাচন গ'ল, শপত গ্ৰহণো হ'ল। তাৰ পিছত সংবাদমেল পাতি অখিল গগৈক সতৰ্ক কৰি দিলে অসম প্ৰদেশ কংগ্ৰেছে। শেহতীয়াকৈ অখিল গগৈয়ে কংগ্ৰেছ সম্পৰ্কে আগবঢ়োৱা কেইবাটাও মন্তব্য সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে। অখিল গগৈক প্ৰদেশ কংগ্ৰেছে সতৰ্ক কৰি দি কয় যে কংগ্ৰেছৰ সমৰ্থন অবিহনে শিৱসাগৰ সমষ্টিত তেওঁ জিকিব নোৱাৰে। গতিকে অখিল গগৈক মিত্ৰতাৰ ধৰ্ম পালন কৰিবলৈ শিকিবলৈ কোৱাৰ লগতে জিভাত লেকাম লগাবলৈকো সতৰ্ক কৰি দিয়ে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মেহদী আলম বৰাই। বিহালী সমষ্টিৰ কথা উল্লেখ কৰি মেহদী আলম বৰাই কয় যে কেৱল মিত্ৰতাৰ নামত মিত্ৰতা কৰি বিজেপি দলক জয় কৰোৱাৰ মানসিকতাক নৎসাত কৰি কংগ্ৰেছে বিহালী সমষ্টিত নিজ দলৰ প্ৰাৰ্থীক প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ কৰায় আৰু ৪১,৮৯৬টা ভোট পাবলৈ সক্ষম হয়। কিন্তু ইয়াৰ পিছত বিহালীৰ প্ৰসংগক লৈ ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে কংগ্ৰেছ দলৰ নেতৃবৰ্গ আৰু কংগ্ৰেছ দলক কুকুৰে কাঁইট নোখোৱা ভাষাৰে গালি পাৰিবলৈ আৰম্ভ কৰিছে। অখিল গগৈক আমি সকীয়াই দিব বিচাৰিছো যে অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ সমৰ্থন নহলে তেওঁ স্বয়ং শিৱসাগৰ বিধানসভা সমষ্টিতেই পৰাজয় বৰণ কৰিব পাৰে। গতিকে তেওঁ মিত্ৰতাৰ ধৰ্ম পালন কৰিবলৈ শিকক আৰু তেওঁৰ জিভাত লেকাম লগাওক। লগতে উজনি অসমত ৰাইজৰ দলৰ ভিত্তি কিমান আছে সেয়া প্ৰমাণ কৰি দেখুৱাবলৈকো অখিল গগৈক কয় কংগ্ৰেছ নেতাগৰাকীয়ে। লগতে কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ বিজেপিৰ ফাণ্ডত ভয় নিদিবলৈ অখিল গগৈক সতৰ্ক কৰি দিয়ে তেওঁ। লগতে বিজেপিয়ে অখিল গগৈক বদৰুদ্দিন আজমলৰ বিকল্প হিচাপে গঢ়ি তুলিবলৈ বিচৰা বুলিও কংগ্ৰেছে মন্তব্য কৰে। ইয়াৰ পাছতে সৰব হৈ উঠে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামী। তেওঁ কয় যে কেইদিনমান আগলৈকে বিজেপিত আছিল মেহদী আলম বৰা, তেওঁগৰাকী সুবিধাবাদী নেতা। তেওঁৰ বক্তব্য যদি কংগ্ৰেছৰ অফিচিয়েল বক্তব্য হয় তেন্তে তাৰ বাবে ভূপেন বৰাৰ জবাবদিহি হোৱা উচিত। অখিল গগৈ ডাঙৰীয়াক সমালোচনা কৰিবলৈ মেহদী আলম বৰা কোন? মেহদী আলম বৰা কেইদিনমান আগতে বিজেপিলৈ গৈছিলে। তেওঁ এগৰাকী সুবিধাবাদী নেতা আৰু সেই নেতাজনৰ বক্তব্য যদি কংগ্ৰেছৰ অফিচিয়েল বক্তব্য হয় তেতিয়াহ'লে ভূপেন বৰাই জবাবদিহি হোৱা উচিত। ভূপেন বৰাই উত্তৰ দিয়ক যে শিৱসাগৰত অখিল গগৈক পৰাজিত কৰিম বুলি ভাবুকি দিবলৈ মেহদী আলম বৰাক অধিকাৰ কোনে দিলে? শিৱসাগৰৰ জনসাধাৰণে যি অখিল গগৈ জেলত থকা অৱস্থাত ভোট দি পেলাই অখিল গগৈক নিৰ্বাচিত কৰি বিধায়ক কৰিছিলে, সেই শিৱসাগৰবাসীয়ে অখিল গগৈক জয়ী কৰিব নে নকৰিব সেই কথাৰ সিদ্ধান্ত দিয়াৰ অধিকাৰ মেহদী আলম বৰা বা কংগ্ৰেছক কোনে দিলে? মেহদী আলম বৰা আৰু কংগ্ৰেছৰ নিৰ্দেশত অখিল গগৈক ভোট দিব নেকি শিৱসাগৰ জনসাধাৰণে? এয়া শিৱসাগৰ ভোটাৰৰ প্ৰতি অপমান নহয় জানো? আজি আপোনালোকে চাওক যে মেহদী আলম বৰাই যি বক্তব্য ৰাখিছে এই বক্তব্যই কিন্তু বিৰোধী ঐক্যত বিভাজনৰ সৃষ্টি কৰিব। আজি অখিল গগৈয়ে কংগ্ৰেছৰ বিৰুদ্ধে কোনো বক্তব্য ৰখা নাই। অখিল গগৈয়ে বিভিন্ন সমষ্টিলৈ গৈছে আৰু সমষ্টিলৈ গৈ পেলাই ৰাইজৰ দলৰ সংগঠন শক্তিশালী কৰিছে। ৰাজনৈতিক দল হিচাপে ৰাইজৰ দলৰ সেই অধিকাৰ আছে, সভাপতি হিচাপে অখিল গগৈ ডাঙৰীয়াৰ সেই অধিকাৰ আছে। গতিকে কংগ্ৰেছ নেতৃত্বই অখিল গগৈক সমালোচনা কৰাৰ আগতে 5টা বিধানসভা আৰু উপনিৰ্বাচনত তেওঁলোক কিয় পৰাজিত হ'ল, তেওঁলোকৰ দম্ভ আৰু অহংকাৰক যে অসমৰ জনসাধাৰণে প্ৰত্যাখ্যান কৰিছে আৰু তেওঁলোকৰ নেতাসকল যে গণবিচ্ছিন্ন হৈ পৰিছে সেই কথা উপলব্ধি কৰিবলৈ যত্ন কৰক। ৰকিবুল হুছেইনৰ নিচিনা এগৰাকী নেতা যি 2টা দশক ধৰি পেলাই চামগুৰিৰ বিধায়ক হৈ আছিলে, তেওঁ নিজৰ পুত্ৰক চামগুৰিৰ পৰা জয়ী কৰি আনিব পৰা নাই। বিহালী যাৰ কাৰণে বিৰোধী ঐক্যত বিভাজন কৰিছিলে, গৌৰৱ গগৈয়ে বিৰোধী ঐক্য মঞ্চ ভংগ কৰি দিছিলে, সেই গৌৰৱ গগৈয়ে কিন্তু বিহালীৰ পৰা কংগ্ৰেছৰ নেতা জয়ন্ত বৰাক জয়ী কৰি আনিব নোৱাৰিলে। কিয় নোৱাৰিলে? কাৰণ নীতি আদৰ্শ নাথাকা দল এটাই কেনেকৈ ক্ষমতাত দখল কৰিব পাৰিব? জনসাধাৰণে তেওঁলোকক কিয় আস্থাত ল'ব? দুদিন আগলৈকে যদি বিজেপি কৰা মানুহক তেওঁলোকে টিকেট দি পেলাই বিজেপিক পৰাজিত কৰিম বুলি ভাবিছে, তেতিয়াহ'লে তেওঁলোকৰ যি ৰাজনৈতিক দূৰদৰ্শিতা তাক লৈ পেলাই আমাৰ সন্দেহ আছে। ৰাইজৰ দল হিচাপে আমাৰ স্বাধীনতা আৰু স্বতন্ত্ৰতা আছে। অখিল গগৈ ডাঙৰীয়াৰ স্বাধীনতা আছে যে দলৰ সংগঠন কিদৰে শক্তিশালী কৰিব সেই কথা তেওঁ কংগ্ৰেছ নেতৃত্বৰ শ্ৰুতলিপি মতে কৰিবলৈ বাধ্য নহয়। ৰাইজৰ দল এটা আঞ্চলিক দল। আমাৰ দায়বদ্ধতা কেৱল মাথো অসমৰ জনসাধাৰণৰ লগত, আৰু সেই কথা মেহদী আলম বৰাৰ দৰে দুদিন আগতে বিজেপিৰ পৰা আহি আকৌ কংগ্ৰেছত যোগদান কৰা নেতাই উপলব্ধি কৰা উচিত। আকৌ কৈছো, ভূপেন বৰাই স্পষ্ট কৰক যে মেহদী আলম বৰাৰ বক্তব্য কংগ্ৰেছৰ অফিচিয়েল বক্তব্য নেকি? অখিল গগৈ ডাঙৰীয়াক এই ধৰণে টাৰ্গেট কৰা কথাটোৱে এটা কথা স্পষ্ট কৰি দিছে যে কংগ্ৰেছে এতিয়া বিজেপিত গৈ পেলাই অখিল গগৈৰ ৰুদ্ধ কৰিবৰ কাৰণে যত্ন কৰিছে।
এই অখিল গগৈ কংগ্ৰেছৰ দিনতো 20 বাৰ কৈ পেলাই জেললৈ যাব লগা হৈছিলে। কিয় যাব লগা হৈছিলে? কাৰণ কংগ্ৰেছৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰক অখিল গগৈয়ে উদঙাই দিছিলে। অখিল গগৈয়ে সদায় শাসকৰ বিৰুদ্ধে জনসাধাৰণৰ পক্ষত থিয় হৈ আহিছে আৰু তাৰ বাবে যদি তেওঁক কংগ্ৰেছ দলে উপলুঙা কৰে আৰু তেওঁক নিৰ্বাচনত পৰাজিত কৰিব বুলি পেলাই শিৱসাগৰত হুংকাৰ দিয়ে, তেতিয়াহ'লে সেই হুংকাৰ কোনো কাৰণতে সহ্য কৰা নহ'ব। শিৱসাগৰ জনসাধাৰণে সিদ্ধান্ত ল'ব যে অখিল গগৈ ডাঙৰীয়া আকৌ জয়ী হৈ আহিব নে নাহে। কোনোবা মেহদী আলম বৰা বা কোনোবা কংগ্ৰেছৰ নেতৃত্বৰ কথাত শিৱসাগৰ জনসাধাৰণে ভোট নিদিয়ে বুলি আমাৰ বিশ্বাস আছে। শিৱসাগৰৰ ভোটাৰৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই যথেষ্ট কাম কৰিছে আৰু অখিল গগৈ ডাঙৰীয়াই প্ৰত্যেকটো মুহূৰ্তত সুখে দুখে শিৱসাগৰৰ জনসাধাৰণৰ লগত আছে। আৰু তেনে এটা পৰিস্থিতি পৰিৱেশ প্ৰেক্ষাপটত আজি অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যি অপপ্ৰচাৰ কংগ্ৰেছে আৰম্ভ কৰিছে, এই অপপ্ৰচাৰ যদি কংগ্ৰেছ দলে পৰিকল্পিতভাৱে আৰু ষড়যন্ত্ৰমূলকভাৱে আৰম্ভ কৰিছে, তেতিয়াহ'লে কিন্তু ৰাইজৰ দল মনে মনে বহি নাথাকে। আমিও কংগ্ৰেছৰ নেতাসকলৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ উদঙাই দিবলৈ বাধ্য হ'ম। আৰু সেইকাৰণে আকৌ কৈছোঁ যে ভূপেন বৰাই স্পষ্ট কৰক যে মেহদী আলম বৰাৰ অপমানসূচক যি বক্তব্য অখিল গগৈৰ প্ৰতি, সেয়া কংগ্ৰেছ দলৰ অফিচিয়েল বক্তব্য নেকি? যদি নহয়, তেতিয়াহ'লে মেহদী আলম বৰাক জবাবদিহি কৰক আৰু এই বক্তব্যৰ পৰা কংগ্ৰেছ নেতৃত্বই ফালৰি কাটক। নহ'লে কিন্তু কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে যদি আমি ৰাইজৰ মাজলৈ যাই পেলাই সঁচা কৈ পেলাই প্ৰচাৰ কৰিব লগা হয়, তেতিয়াহ'লে কংগ্ৰেছৰ নেতৃত্বই এবাৰ ৰকিবুলৰ পুত্ৰ হাৰিছে, হয়তো 2026-ত তেওঁলোকৰ কোনো নেতাও বিধানসভালৈ জয়ী হৈ আহিব নোৱাৰিব পাৰে। এয়া সকিয়নি নহয়, এয়া সদিচ্ছা, আৰু এই সদিচ্ছা আমি স্পষ্টভাৱে কংগ্ৰেছ নেতৃত্বক বুজাই দিছোঁ।